নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 21 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অটল পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অটল পেঞ্চন আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলে প্ৰতি মাহত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে যদি অটল পেঞ্চন আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক অটল পেঞ্চন আঁচনিৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ যে কোনবোৰ মানুহে কেনেকৈ প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা লাভ কৰিব। অটল পেঞ্চন আঁচনিলৈ ইয়াতে কি কোৱা হৈছে, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে অটল পেঞ্চন যোজনা এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ এইখন আঁচনিত আবেদন কৰাৰ বাবে আপোনালোকৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব। যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে শুড বি এন ইণ্ডিয়ান চিটিজেন। তো এইখন আঁচনিত আবেদন কৰাৰ বাবে প্ৰথম যোগ্যতাটো আপোনালোকৰ প্ৰয়োজন হ'ব ভাৰতৰ নাগৰিক হ'ব লাগিব। তো আপোনালোকে বাধ্যতামূলক ভাৰতৰ নাগৰিক হ'ব লাগিব। 2 নম্বৰত কৈছে বিটুইন দ্য এজ অফ 18 to 40 ইয়াৰ্ছ। বয়সৰ ক্ষেত্ৰত কৈছে 18 পৰা 40। তাৰপিছত কৈছে আধাৰ কাৰ্ডৰ লগত লিংক থকা এখন বেংক একাউণ্ট থাকিব লাগিব। তো ইয়াৰ পিছত কোৱা হৈছে বেনিফিট। তো আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই বিষয়ত আপোনালোকক এতিয়া জনাই দিছোঁ। ইয়াতে লিখা আছে দ্য কণ্ট্ৰিবিউটৰ অন হিজ চইচ কেন এটেইন দ্য পেঞ্চন অফ 1000 to 5000 rupees। তাৰপিছত আৰু লিখা আছে অৰ হি কেন অলছ' গেট এন একুমুলেটেড ছাম অফ দ্য পেঞ্চন আফটাৰ হিজ ডেথ। তো ইয়াতে কোৱা অনুযায়ী আঁচনিখনত আপোনালোকে যদি আবেদন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত পেঞ্চন প্ৰতি মাহতে লাভ কৰিব। কিন্তু আপোনালোকে 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ ভিতৰত কৰিব লাগিব আবেদন। আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে নিৰ্দিষ্ট পৰিমাণৰ এখন ধন প্ৰতি মাহতে এইখন আঁচনিত জমা কৰিব লাগিব। তো জমা কৰি আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, 60 বছৰ সম্পন্ন হোৱাৰ পিছত প্ৰতি মাহতে আপোনাৰ জমা কৰা ধনৰ ওপৰত নিৰ্ভৰ কৰি 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত পেঞ্চন ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বেংক একাউণ্টত প্ৰদান কৰিব। যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী টু ট্ৰান্সফাৰ মোৰ দেন 18,000 crore as 21 installment to above 9 crore farmers under PM কিষাণ সন্মান নিধি। ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। তো ভাৰত চৰকাৰে 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত ইতিমধ্যে 2000 টকা প্ৰদান কৰিছে। ইয়াৰ বাবে 18000 কোটি টকা ভাৰত চৰকাৰে ৰিলিজ কৰিলে। তো আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমাইছে নে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তো ধন্যবাদ।